এতিয়া লুৰিণজ্যোতি গগৈৰ দৰে যি আঞ্চলিকতাবাদ আছে তেওঁলোক হ'ল মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ। বৰপেটাত মিয়াৰ এভিকশ্যন হলে ইয়াত তেওঁলোকে কান্দে। গতিকে আচল আঞ্চলিকতাবাদ কি যে যি কাৰণে 856 জন 860 জন শ্বহীদে মৃত্যুবৰণ কৰিছিল তাক মনত ৰখা, আৰু 860 জন শ্বহীদে মিয়াক ৰক্ষা কৰিবৰ কাৰণেতো মৃত্যুবৰণ কৰা নাছিল। গতিকে আচল আঞ্চলিকতাবাদ বিজেপিৰ মঞ্চতে হ'ব পাৰে, আন পাৰ্টিৰ মঞ্চত এতিয়া আঞ্চলিকতাবাদ নাই। মিয়াৰ আগে পিছে ঘূৰাই তেওঁলোকৰ ৰাজনীতি। 25 বছৰ জীৱন পৰিক্ৰমা কংগ্ৰেছত থাকি আজি সাৰদা কেলেংকাৰী, লুই বাজাৰ কেলেংকাৰী ভয়ত পাত বেঙৰ জাপ মাৰি বিজেপিলৈ যোৱা এগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয় জানো? তেওঁ কি কথা ক'ব আহিছে? কিবা জীৱনত আদৰ্শ বুলি কোৱা বস্তু এটা চিনি পায় নেকি তেওঁ? সেইগৰাকী হিমন্ত বিশ্ব শৰ্মা 53 বছৰ অবৈধ বিদেশীৰ বোজা জাপি দিয়া এগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয় নেকি? বিদেশীৰ ওচৰত আঁঠু লোৱা মুখ্যমন্ত্ৰী, কোনো আদৰ্শ নোহোৱাকৈ ৰাজনীতি কৰিছে। কেতিয়াবা আছুৰ পৰা বহিষ্কাৰ হৈছে, কেতিয়াবা আলফা কৰিছে, কেতিয়াবা চালফা কৰিছে, কেতিয়াবা তেওঁ কোনো আদৰ্শ নাই। কংগ্ৰেছ আটাইতকৈ বেছি থাকি আটাইতকৈ বেছি দুৰ্নীতি কৰিলে, তাৰা দাসৰ লগত মিলি দুৰ্নীতি কৰিলে। তেওঁৰ পৰিয়ালৰ মানুহে কেনেকৈ চাকৰি পালে, তেওঁ যিবোৰ এতিয়া হিমন্ত বিশ্ব শৰ্মা গেঙৰ মানুহ সেইসকলে কেনেকৈ চাকৰি পালে, মহন্তকে ধৰি বিভিন্ন মানুহে কেনেকৈ চাকৰি পালে, এইবোৰ কথা সকলোৱে জানে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিসকল PGSU মানুহ আছিলে তেওঁলোকক কেনেকৈ চাকৰি দিলে, এনেকৈ লিখি চিঠি লিখি এইবোৰ চবেই জানে। অসমত দুৰ্নীতি কৰা, অসমত সাম্প্ৰদায়িক ৰাজনীতি কৰা, অসমত অবৈধ বিদেশীৰ বোজা জাপি দিয়াত সমৰ্থন দিয়া মূল ব্যক্তিগৰাকী হিমন্ত বিশ্ব শৰ্মা। তেওঁ কথা কোৱাৰ, অসমৰ মানুহৰ আগত কথা কোৱাৰ কোনো নৈতিক অধিকাৰে নাই। 25 বছৰ কংগ্ৰেছত থাকি চব উদৰ পূৰাই খালে চাৰিওফালে। যিমান যি কমিশ্যন ৰাজ, দুৰ্নীতি, চিণ্ডিকেট, কয়লা চিণ্ডিকেট, যিমান যি আছে, গৰু চিণ্ডিকেট, সকলো আৰম্ভণি ক'ত কৰিছে? কংগ্ৰেছত। সাৰদা, লুই বাজাৰ এইবোৰ আমাৰ বিভিন্ন কেলেংকাৰীত ফচাৰ পাছত, ডিমা হাছাও কেলেংকাৰীত ফচি জেললৈ যাব লাগিব বুলি কোৱাৰ লগে লগে বেলেগে বিজেপিৰ মানুহে মাতি আনি দম দিয়াৰ কাৰণে তুমি বিজেপি কৰিবানে তিহাৰ জেল তোমাৰ এড্ৰেছ হ'ব এইবুলি কোৱাৰ পিছত পাত বেঙৰ জাপ মাৰি পিনে বিজেপিলৈ গৈছে। গতিকে এইবোৰ কথাৰ কোনো গুৰুত্ব নাই। সময়ে সকলো কথা চাই আছে। এতিয়া ক্ষমতাত বলিয়ান হৈ আছে কাৰণে, টকা পইচাৰ শক্তি আছে কাৰণে, ধন বল, বাহুবল, টকা বলৰ যোগেদি ক্ষমতাত আছে অধিষ্ঠিত হৈ। ক্ষমতাৰ পৰা যেতিয়া যাব তেতিয়া তেওঁৰ পৰৱৰ্তী দিন সময়ত তেওঁৰ এড্ৰেছ, তেওঁৰ ঠিকনা তিহাৰ জেল বা কোনোবা এটা জেলেই হ'ব, এইটো নিশ্চিত।